ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহালক হজৰত মুহম্মদৰ যি বাণী আছিলে, যি উপদেশ আছিলে, সেই উপদেশ পালন কৰিবলৈ আমি নেমছৰ ফালৰ পৰা তেওঁক আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো মাজে মাজে বিৰোধীক হজৰত মুহম্মদৰ যি মিঠাই খোৱা যি উপদেশ আছিলে সেই বিষয়ে তেওঁ কোৱা আমি দেখিবলৈ পাইছোঁ। এইকাৰণে আমি তেওঁক মিঠাই খোৱাৰ উপদেশ মানিবলৈ কৈছোঁ, কাৰণ মন্দিৰৰ যি শিৱ মেলা আছিলে সেই মেলাত অশোক সিংহাল ডাঙৰীয়াই দাদাগিৰিৰে মুছলমান দোকানীসকলক যাতে নাযায়, প্ৰৱেশ নকৰে, তাৰ কাৰণে তেওঁ আহ্বান জনাইছিলে। কিন্তু অশোক সিংহাল ডাঙৰীয়াৰ পুত্ৰ বা তেওঁৰ পৰিয়ালৰ যি প্ৰটেক্ট গ্ৰুপ আছে, যি বিল্ডিঙৰ কাম কৰে, গুৱাহাটী মহানগৰৰ ডাঙৰ অট্টালিকা সাজি আছে, আপোনালোকে জানেনে তাতে কোনে কাম কৰি আছে? সেই শ্ৰমিকসকল ক'ৰ? সেই শ্ৰমিকসকল গোটেইখিনি মিয়া শ্ৰমিক, কোকৰাঝাৰৰ, ধুবুৰীৰ, বৰপেটাৰ শ্ৰমিকসকল, সেই গোটেই শ্ৰমিকসকল। ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে ৰাজনীতিৰ কাৰণে অশোক সিংহাল ডাঙৰীয়াই বহুত তললৈ নামিব পাৰে। গুৱাহাটীত তেওঁ মিয়া প্ৰীতি আৰু ঢেকিয়াজুলি সমষ্টিত তেওঁ মিয়াৰ বিৰুদ্ধে তেওঁ কথা কয়। অৰ্থাৎ ঢেকিয়াজুলিৰ যি হিন্দু মানুহখিনি আছে সেইখিনি একত্ৰিতকৰণ কৰি তেওঁ ৰাজনীতি কৰে, আৰু গুৱাহাটীত মিয়াসকলক অতি দৰদী হৈ তেওঁৰ যি কাম কৰি আছে, শ্ৰম বিল্ডিং বনাই আছে, তাতে তেওঁ মুনাফা অৰ্জন কৰে। এয়াই হৈছে বনিয়া মন্ত্ৰী এগৰাকীৰ কাম। গতিকে অশোক সিংহাল ডাঙৰীয়াক আমি মিয়াসকলৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আহ্বান জনাইছোঁ। অতিকৈ দুখৰ কথা যে মিয়াৰ কিবা এটা হ'লেই, মিয়াৰ কিবা এটা বদনাম হ'লেই চিতু বৰুৱা হওক, তেওঁলোকে জঁপিয়াই পৰে। কিন্তু আজি তেওঁলোকে ক'ত? আজি ভাওনাক অপমান কৰাৰ পিছত তেওঁলোক ক'ত গ'ল? ক'ত হেৰাই গ'ল? নে অশোক সিংহালৰ লগত মিলি তেওঁলোকে উত্তৰ প্ৰদেশ অথবা ৰাজস্থানলৈ গুচি গ'ল? আমাৰ সেনেকৈ ধাৰণা হৈছে যে শৃংখল চলিহা, চিতু বৰুৱা বা আৰু বিভিন্ন উজনিৰ যি নেতা আছে, সদায় মিয়াৰ লগত লাগি থকা যিসকল নেতা আছে, ভাওনাক অপমান কৰাৰ পিছত অশোক সিংহালৰ লগত মিলি তেওঁলোকে ৰাজস্থান, উত্তৰ প্ৰদেশ পাইছে। অশোক সিংহাল ডাঙৰীয়াই যদি মিয়াৰ ওচৰত ক্ষমা নোখোজে, তেতিয়াহ'লে গুৱাহাটীৰ প্ৰটেক্ট যি এণ্টাৰপ্ৰাইজ আছে, প্ৰটেক্ট কোম্পানীৰ দ্বাৰা যিসকল কাম কৰি আছে বিল্ডিংবিলাকত, সেই শ্ৰমিকসকলক আমি তেওঁলোকৰ নিজ ঘৰলৈ যাবৰ কাৰণে আহ্বান জনাম। গতিকে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই অতি সোনকালে মিয়াৰ ওচৰত ক্ষমা খুজিব লাগে।